নমস্কাৰ বন্ধু, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি ভিউ আৰু ষ্টুডিঅ'ত মই শৰৎ জ্ঞানৰ লৈ আহিছোঁ আজিৰ প্ৰথম দুখবৰ। পশ্চিমবংগ নিৰ্বাচনৰ দিনাই আৰম্ভ হিংসাত্মক কাৰ্য। এগৰাকী বিজেপি প্ৰাৰ্থীক দৌৰাই প্ৰহাৰ কৰিলে একাংশ লোকে আৰু বিজেপি শুভেন্দু চৰকাৰ নামৰ সেই বিজেপি প্ৰাৰ্থীগৰাকীক দৌৰাই প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছিলে। আৰক্ষীয়ে কোনোমতে বচাবলৈ সক্ষম হয় সেই ব্যক্তিগৰাকীক জনতাৰ পৰা, যিগৰাকী প্ৰাৰ্থী আছিলে বিজেপিৰ শুভেন্দু চৰকাৰ। কিন্তু সেই শুভেন্দু চৰকাৰে তাৰ কিছু সময় পূৰ্বে এগৰাকী টিএমচিৰ নেতাক খেদি পঠিয়াইছিল আৰু তাৰে খঙতে সেইগৰাকী যিগৰাকী আছিলে শুভেন্দু চৰকাৰ বিজেপিৰ প্ৰাৰ্থী, সেই বিজেপি প্ৰাৰ্থীগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে ৰাইজে। আমি জনাইছোঁ এই মুহূৰ্তে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। পশ্চিমবংগত যিহেতু নিৰ্বাচন আৰম্ভ হৈছে আৰু সেই নিৰ্বাচনৰ মাজতে আৰম্ভ হৈছে হিংসাত্মক কাৰ্যকলাপ আৰু পশ্চিমবংগত নিৰ্বাচনৰ দিনা দৌৰাই প্ৰহাৰ কৰা হৈছে বিজেপি প্ৰাৰ্থীক। দক্ষিণ দিনাজপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক ৰাজ্যৰ উত্তম মাধ্যম আমি জনাইছোঁ এই মুহূৰ্তে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। আমি দৃশ্যাংশ আমি দেখুৱাই আছো কিদৰে ৰাইজে আগুৰি ধৰিছিলে, ৰাইজে কিদৰে বিজেপি প্ৰাৰ্থীগৰাকী আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে, কিদৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে। আৰু পশ্চিমবংগত এই নিৰ্বাচনৰ দিনা সংঘটিত হৈছে হিংসাত্মক ঘটনা। যিহেতু পশ্চিমবংগত কালিৰ দিনটো নিৰ্বাচন আছিল আৰু সেই নিৰ্বাচনৰ সময়ত এনেধৰণৰ হিংসাত্মক ঘটনা সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যদিও কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিলে পশ্চিমবংগ নিৰ্বাচনৰ কাৰণে, কিন্তু তাৰ মাজত এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এগৰাকী বিজেপি নেতা বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰ দক্ষিণ দিনাজপুৰৰ, তেখেতে নিৰ্বাচনৰ সময়ত যি ভোটগ্ৰহণ কেন্দ্ৰ সেই ভোটগ্ৰহণ কেন্দ্ৰলৈ তেখেত গৈছিলে। ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে তেখেতক আক্ৰমণৰ লক্ষ্য কৰিলে একাংশ লোকে আৰু যিগৰাকী বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰ, কিন্তু সেই শুভেন্দু চৰকাৰক কিন্তু একে কাৰ্য কৰিছিলে এগৰাকী টিএমচি নেতাক সেই শুভেন্দু চৰকাৰে দৌৰাই আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে। কিন্তু তাৰ পাছত যিসকল ৰাইজ আছিলে সেই ৰাইজসকলে, অৰ্থাৎ তাৰ যি জনতা, পশ্চিমবংগৰ যি জনতা, সেই পশ্চিমবংগৰ জনতাই কিন্তু একেই কাৰ্য কৰা দেখিবলৈ পোৱা গ'ল শুভেন্দু চৰকাৰৰ বিৰুদ্ধে। এতিয়া দৃশ্যাংশ দেখুৱাইছে আৰক্ষীয়ে টানি আজৰি আঁতৰাব লগা হৈছে, কিদৰে আক্ৰমণ কৰিছে, কিদৰে মানুহে জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখাই আছো, কিদৰে তেখেতক টানি আজৰি মানুহে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে, কিদৰে মানুহে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে এগৰাকী বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক। আমি সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। নিৰ্বাচনৰ দিনা সংঘটিত হৈছে হিংসাত্মক কাৰ্য সংঘটিত হৈছে পশ্চিমবংগত হিংসাত্মক কাৰ্য সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। এগৰাকী বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰ, দিনাজপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰ, সেই প্ৰাৰ্থীগৰাকী ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ সময়তে একাংশ স্থানীয় ৰাইজে সেইগৰাকীক জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে। উত্তম মধ্যম উঠা দেখিবলৈ পোৱা গৈছে, কিদৰে মাৰিছে দেখিবলৈ পোৱা গৈছে। আৰক্ষীকো আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে বচাবলৈ চেষ্টা কৰিছে যিগৰাকী দেহৰক্ষী আছিলে, অৰ্থাৎ এগৰাকী দেহৰক্ষী আছিলে এগৰাকী বিজেপি প্ৰাৰ্থী সৈতে, কিন্তু তাৰ দেহৰক্ষীগৰাকীও কিন্তু বচাব পৰা নাই। মানুহে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু টানি আজৰি আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিলে বিজেপি প্ৰাৰ্থীগৰাকীক। আৰু এনে আৰক্ষীয়ে পলুৱাই লৈ যাবলৈ সক্ষম হয় পৰৱৰ্তী সময়ত, কিন্তু পলুৱাই লৈ যোৱা সময়তো কিন্তু মানুহে আগচি ধৰিছে। ইয়াত দেখিবলৈ পাইছে কিদৰে মানুহে আগচি ধৰি অন কেমেৰা এগৰাকী বিজেপি প্ৰাৰ্থীক আক্ৰমণ কৰা দেখিবলৈ পাইছে আপোনালোকে। আমি সেই দৃশ্যাংশ আমি দেখুৱাই আছো। আৰু এই পশ্চিমবংগত নিৰ্বাচনৰ দিনাই ঘটনা সংঘটিত হৈছে। এগৰাকী বিজেপি প্ৰাৰ্থীক দৌৰাই প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে একাংশ লোকে। তেওঁ পলাবলৈ চেষ্টা কৰিছে, কিন্তু পলাবলৈ তেখেত সক্ষম হোৱা নাই। তেখেত পুনৰ আগচি ধৰিছে, পুনৰ এনেধৰণে আক্ৰমণৰ লক্ষ্য কৰি লৈছে এগৰাকী বিজেপি প্ৰাৰ্থী। দেখিবলৈ পাইছে কিদৰে তেখেতক জবাবদিহি কৰিছে। চাওক আপোনালোকে দেখিবলৈ পাইছে কিদৰে আক্ৰমণ কৰিছে, কিদৰে ঘুচিয়াইছে, আৰক্ষীকো আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ তেখেতে তাৰ পাছতে যিগৰাকী আৰক্ষী, অৰ্থাৎ দেহৰক্ষী বিষয়া, সেই দেহৰক্ষী বিষয়াগৰাকীয়ে তেখেতক পলুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলে, কিন্তু পলুৱাই লৈ যাবলৈ তেখেতে সমৰ্থ হোৱা নাই। তেখেতক আগচি ধৰিছে, তেখেতক আগচি ধৰি আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়াই হৈছে পশ্চিমবংগৰ নিৰ্বাচনৰ দিনাৰ এই ঘটনা। আমি এম্বিয়েন্সৰ মাধ্যমত সমগ্ৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছো।